সকলোৱে একেলগে মাৰিব লাগে আমাৰ অকমান মছলাখিনি মিলাই দিয়া চাউণ্ডত মাংস দিয়া গোটেইখিনি দি দিয়া আছে আজি যে ধেমালি যে আহিছে ইমান মানুহ গোট খাই আছে চবে মিলি মানে আমাক বেঙেনা দিবলৈ আজি বেঙেনা বেঙেনি নচলিব হা আজি আপোনালোকে ইমান ধুনীয়াকৈ মোক মৰম কৰিছে সঁচা অন্তৰখনে ইমান শান্তি পাইছে এতিয়া বিহু বুলি যে আপোনালোকে মোক কিমান মৰম আশীৰ্বাদ দিছে মইতো আপোনালোক কিবা দিব লাগিছে হয়নে নহয় মইতো কি দিম মই এটা বস্তু দি যাওঁ সকলোৱে কাজিয়া নকৰিব ভগাই ভগাই ল'ব চলা ইয়াত উঠি টকা শুই টকা হাতাই টকা আগফালে টকা পাছফালে টকা এইফালে টকা সেইফালে টকা আন্ধাৰ টকা পোহৰ টকা সকলো মানুহৰ কাৰণে কি বস্তু লাগিছে এনেকে যেনেকে সহযোগ কৰিলে বিহুটো সহযোগ কৰি ল'ব দেই নমস্কাৰ আজি আমি আত্মনিৰ্ভৰ লাইট ধেমাজি বৃত্তিমূলক শিক্ষাৰ জড়িত আজি মৈদামত আজি প্ৰদৰ্শনী চলি আছে আজি আমি 60 বছৰ লাইটৰ পৰা আমাৰ লাইটৰ উৎপাদিত বস্তুবিলাক আমি চাবলৈ আহিছোঁ বিশেষকৈ মই এতিয়া লাইটৰ কৰ্ডিনেটৰ নৰচাৰৰ পৰা জানিম কি বস্তু ইয়াত যোগাৰ কৰি আনিছে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ইংৰাজীত আমি যাক কওঁ মানে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং লাইট ধেমাজি আমাৰ লাইট ধেমাজিৰ ভকেশ্যনেল এডুকেশ্যন এণ্ড স্কিল ডেভেলপমেণ্ট ব্ৰাঞ্চে আমি আমাৰ ধেমাজিৰ সেই জিলাভিত্তিক আত্মনিৰ্ভৰ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহিলোঁ আৰু ইয়াত ধন্যবাদ বহুত সুযোগ দিয়াৰ কাৰণে ইমানখিনি মানে আজি কৰিব পাৰিছোঁ কিবা এটা শিকিছোঁ আৰু মানে ভাল এতিয়া মই এইটো কিনিম বুলি ভাবিছোঁ কিমান এইটো 25 মানে জলফাই আচাৰ হয় আমি নিজে বনাইছোঁ তাৰ ওপৰত মানে যি আৰু আৰ্কিটেক্ট কৰিছে তাৰপিছত কালাৰ দিছে এইটো প্লেয়াৰ বুলি কোৱা হয় তাৰপিছত উই ইভেন মেড ধেমাজি লাইটৰ লগো হয় আমি লগো বনাইছোঁ আজি আমি লাইটৰ ভকেশ্যনেল এডুকেশ্যনৰ কৰ্ডিনেটৰ নৰচাৰৰ পৰা আমি জানিবলৈ বিচাৰিম আজি ছাৰে আমাৰ লাইটৰ পৰা কি বস্তু আনিছে আৰু কেনেকৈ যোগাৰ কৰিছে কেইদিন লাগিছে বা পৰিকল্পনা কেতিয়াৰ পৰা হৈছিলে ছাৰ কৈ দিব আৰু লাইটত মানে কি ভকেশ্যনেল কোৰ্চ শিকিব পাৰে আমাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ইংৰাজীত আমি যাক কওঁ মানে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং লাইট ধেমাজি আমাৰ লাইট ধেমাজিৰ ভকেশ্যনেল এডুকেশ্যন এণ্ড স্কিল ডেভেলপমেণ্ট ব্ৰাঞ্চে আমি আমাৰ ধেমাজিৰ সেই জিলাভিত্তিক আত্মনিৰ্ভৰ অনুষ্ঠানটিত কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহিলোঁ আৰু ইয়াতে এয়া আমাৰ কাৰণে গৌৰৱৰ বিষয় যে আমাৰ সকলো পৰীক্ষাৰ্থীয়ে ইয়াতে তেখেতসকলৰ যিখিনি মেধা আছে প্ৰতিভা আছে এইখিনি দেখাব পাৰিছে আৰু আমি গোটেই জিলাখনলৈ এটা মেছেজ আমি দিব বিচাৰোঁ যে আমাৰ লাইট ধেমাজিত বৃত্তিমূলক শিক্ষা আৰু বৃত্তিমূলক শিক্ষাৰ বহুতখিনি আমি ইয়াতে আমাৰ কিছুমান অনুশীলন আমি কৰি আছোঁ আৰু ঠিক তেনেদৰে আমি কিছুমান মানে সামগ্ৰী উৎপাদন কৰিছোঁ যেনে ধৰক এপ্ৰন তাৰপিছত আমাৰ মানে জলফাই আচাৰ তাৰপিছতে আমাৰ বিভিন্ন পিঠা বিভিন্ন খাদ্য সামগ্ৰী তাৰ লগতে
আমাৰ ইয়াতে বহুতখিনি বস্তু আছে, সেইটো চাব পাৰিব। মানে এইবিলাক বস্তু আমাৰ পৰীক্ষাৰ্থীসকলে মানে উলিয়াইছে, এইফালে আমৰ আচাৰ আছে, আমৰ আচাৰ আছে, জলফাই আচাৰ আছে। বন্তি কিমান আজি মানে বিক্ৰী কৰিছা, কিমান হৈছে আজি? ইমান ধুনীয়া প্ৰচেছ, ইমান মানে নিজে আত্মনিৰ্ভৰ হ'ব লাগে ন, সেইবিলাক বনাই। তাৰপিছত মানে আমাৰ মেণ্টৰ আছে, মেণ্টৰসকলে আমাক সহায় কৰিছে, নিজে মানে আত্মনিৰ্ভৰ হেল্প কৰিছে। নিজে যদি আমি এনেকুৱা আইডিয়াবিলাক ছাৰহঁতে নিদিলে আমি আইডিয়াবিলাক সফল হ'ব নোৱাৰে, ভাল কাম মানে আগবাঢ়িব নোৱাৰে বা সাহস নাই। মেণ্টৰ ছাৰসকলে ধন্যবাদ, বহুত সুযোগ দিয়াৰ কাৰণে ইমানখিনি মানে আজি কৰিব পাৰিছোঁ, কিবা এটা শিকিছোঁ আৰু মানে ভাল। এতিয়া মই এইটো কিনিম বুলি ভাবিছোঁ, কিমান এইটো? 25 মানে জলফাই আচাৰ হয়, আমি নিজে বনাইছোঁ। মই কিনিম বাৰু, পেক কৰি তোমাৰ নামটো ক'ব আৰু আজি মানে কি উদ্দেশ্যত তোমালোকে আহিছা আৰু কেনেকুৱা অনুভৱ আজি দিনটোৰ অনুভৱ অকণমান কৈ দিয়া। ফাৰ্ষ্ট অফ অল মোৰ নাম মই ডাইট ধেমাজি এজেণ্ট ট্ৰেইনিং, আমাৰ ভকেশ্যনেল ট্ৰেইনিং থাকে, তাৰ উপলক্ষে আমি হাতেৰে নিৰ্মাণ কৰা বস্তু বনাইছোঁ। যেনেকৈ আমাৰ ক্লে আৰ্ট আছে, এইটো ক্লে আৰ্ট বুলি কয়। আমি ক্লে ইউজ কৰিছোঁ, ক্লে ইউজ কৰি পিনি তাৰ ওপৰত মানে যি আৰু আৰ্কিটেক্ট কৰিছে, তাৰপিছত কালাৰ দিছে, এইটো ক্লে আৰ্ট বুলি কোৱা হয়। তাৰপিছত উই ইভেন মেড ধেমাজি ডাইটৰ লগো হয়, আমি লগো বনাইছোঁ। তাৰপাছত ফ্ৰিজ মেগনেট, ক্লে হেৰি কৰি পিনে ফ্ৰিজ মেগনেট বনোৱা হৈছে। তাৰপাছত এয়া আমাৰ মেম এজনে বনাইছে, তেওঁৰ নামটো হৈছে উদিপ্তা গোস্বামী, শ্বি মেড ইট। সেইটোক লিপেন আৰ্ট বুলি কোৱা হয়, যিহেতু ক্লে ইউজ কৰি পিনে গ্লাছ দিয়া হৈছে, সেইটোক সেইকাৰণে লিপেন আৰ্ট বুলি কয়। এইটো ডিফাৰেঞ্চ আছে, মানে এইটো ক্লে আৰ্ট হয়, গ্লাছ লগাই দিলে মানে লিপেন আৰ্ট হৈ যায়। তো আমাৰ লগত আৰু বহুত আছে, ফ্ৰিজ মেগনেট আছে। আমি আছামক মানে ইনস্পায়াৰ্ড হৈ বা আছামৰ কিছুমান শিল্প যোনবিলাক হয় মানে মই মিষ্টেক হ'ব পাৰে, তো আমি সেইবিলাকৰ হেৰিটো বনাইছোঁ। এয়া অসম আছাম এনেকৈ বহুত আছে। তাৰপিছত অসমৰ সন্মান গামোচা, তাৰপিছত তামোল পাণ, তাৰপিছত আৰু আছিলে জাপি, কিবা কিবি আমাৰ বহুত আছিলে, কিন্তু বিক্ৰী হৈ গ'ল। তাৰপিছত আমি যোনখন এইটো বুকমাৰ্ক বুলি কয়, এখন বুকমাৰ্ক হয়। তো এইটো বস্তু আমি ইয়াত এইকাৰণে লগাইছোঁ কাৰণ আমি পেপাৰখন ৰিচাইকেল কৰিছোঁ। পেপাৰ ৰিচাইকেল কৰি পিনে ইয়াত চিপকাই দিয়া হৈছে, সেইটো মানে এটা ফৰ্ম অফ ৰিচাইকেল হয়। আমি পেপাৰবিলাক নষ্ট কৰা নাই, আমি আকৌ ৰিইউজ কৰিছোঁ। তো চাবোন বনোৱা হৈছে, বেলেগ বেলেগ মানে চেণ্টৰ হয় বা হেৰি শ্বেপো দিয়া আছে। এইটো পখিলাৰ শ্বেপ কিনিব পায়, তো তাৰ পৰাই বনোৱা হৈছে। এইটো কফি হয়, তাৰপিছত ইয়াত আৰু এটা আছে, এইটো চন্দন হয়, এণ্ড দিছ ইজ গট মিল্ক, এইটো গট মিল্ক হয়। মানে পখিলাৰ নিচিনা মানে ল'ৰা ছোৱালীৰ কাৰণে ভাল লাগিব, সিহঁতক এট্ৰেক্ট কৰে। ইভেন আজিও বহুত পোৱালীবিলাকে টেডি বা ৰেবিট থকা কিছুমান চববিলাক সিহঁতি লৈ গৈছে, মানে ভাল পাইছে আৰু মানে আৰু সেইবিলাকে আৰু বহুত আছে, আপুনি দেখাই দিয়ক নিজে। ভগৱানকো আমি বনোৱা হৈছে, আমাৰ 2-3টা এনেকৈ ভগৱান বনাইছিলে, বিক্ৰী হ'ল বাৰু, মানুহে ভাল পাইছে লৈ। ইয়াত অকল এতিয়া এজনে ভগৱান আছে, গণেশ। এইটো লিপেন আৰ্ট দি বনোৱা হৈছে।
বহুত ধুনীয়া ধুনীয়া হৈছে কিন্তু ইয়াৰ বজাৰত বহুত মূল্য ধৰি লোৱা হয়তো অলমষ্ট আমি কিমান মানত বিক্ৰী এইটো ৰিজনেবল প্ৰাইচ হয় আমি লিখি থোৱা আছে 350 হয় তো যদি বাৰ্গেনিং কৰোঁ বুলি ভাবে তেতিয়া দামটো মিলাই দিয়ে আৰু কিবা এটা ডিছকাউণ্ট কৰি কিন্তু মেটেৰিয়েলবিলাক লৈ পিনে বনোৱা মানে দামটো ফিক্স কৰা হৈছে ইমান যে ধুনীয়াকৈ বনাইছা কিন্তু আমি ভাবিব পৰা নাই যে নিজে বনাইছা বুলি নিজে হয় হেণ্ডমেড এভৰিথিং ইজ হেণ্ডমেড বহুত মানে কলা সোমাই আছে তো এইটো আমাক মানে যোনে সুবিধা দিছে বনাবলৈ তেওঁ নয়নমণি মেম আমাৰ প্ৰিন্সিপাল মেম তেওঁলোকে ইভেন আমি আগতে জনা নাছিলোঁ কেতিয়াও এইবিলাক আৰ্ট এনেকৈ কৰিব লাগে বুলি তেওঁলোকে আমাক শিকাইছে আমি কৰিছোঁ আৰু আজি মানে এইবিলাক বনাওঁতে ক'ৰ পৰা শিকিছিলা কেনেকৈ মানে আইডিয়া মেমে প্ৰায়বিলাক আইডিয়া মেমে দিছে আৰু ইউটিউবৰো কিছুমানে সহায় লৈছে গুগল কৰিছোঁ পিকচাৰবিলাক তাৰপিছত সেইবিলাকে বনাইছোঁ আৰু কিবা কিবি কালাৰ শ্বেড কৰিবলৈ আমাৰ ছাৰ এজন আছে তেওঁ কালাৰিং কৰে বা আৰ্ট কৰে তেওঁ কালাৰ কম্বিনেশ্যনবিলাক তেওঁ মানে প্ৰায়বিলাক ফিনিচিং তেওঁ নিজে দি দিছে আমি বনাইছোঁ ফিনিচিংটো কিন্তু তেওঁ দি দিছে মানে আমি ফাৰ্ষ্ট টাইম শিকিছোঁ ইমান পাৰফেক্ট নহ'বও পাৰে বাট উই ডিড আৱাৰ বেষ্ট মই মানে নিজে বনোৱা নিচিনা লগাই নাই এইবিলাক যে কোনোবাই কম্পিউটাৰৰ প্ৰিণ্ট কৰি উলিওৱাৰ নিচিনা লাগিছে এইবিলাক কৰি মানে আত্মনিৰ্ভৰ হ'ব পাৰি এইবিলাক পাৰি ইভেন এতিয়া আমি অনলাইন যেতিয়া ষ্টেটাছ দিছোঁ তেতিয়াও মানে বহুতে DM কৰিছে মানে যে এইটো কিমান প্ৰাইচ কিবা কিবি তো কোনোবাই যদি মানে ভাবে যে বিজনেছ ষ্টাৰ্ট কৰোঁ বুলি ইভেন মই নিজে ভাবিছোঁ মানে ফ্ৰিজ মেগনেটৰ বিজনেছ ষ্টাৰ্ট কৰিম বুলি পাৰে মানে কৰিব পাৰিব চাবোন বনোৱাও আছে আচাৰ বনোৱা আছে আৰু বাহঁতে আমাৰ চিনিয়ৰ বা কেইজন মানেতো মানে এয়া এম্ব্ৰইডাৰীও কৰিছে কিবা কিবি বেগ বনাইছে এপ্ৰন বনাইছে আমাৰ অলৰেডি মানে বজাৰ বন্ধ হৈ গৈছে সেইকাৰণে বহুত বস্তু বাৰু বিক্ৰীও হৈছে দেই আজি বহুত বিক্ৰী হৈছে আৰু মানুহবিলাক মানে বেছিকৈ এট্ৰেক্ট হৈছে মানে এইখনলৈ কাৰণ চবতে খানা বা কাপোৰ ওলাইছে বাট আমাৰ এইটো মানে ইউনিক হৈছে আহিছে মানুহবিলাক চাবলৈ চাবোন এটা মই ল'ম বুলি ভাবিছোঁ চাবোনটো এই বাটাৰফ্লাইটো বা ৰ'জটো কৰি ল'ব বাটাৰফ্লাইটো ভাল মানে ৰ'জ লৈ ল'ব কফিৰ হয় কফি ফ্লেভাৰ এইটো গোন্ধটো আপুনি বহুত ভাল পাব ভাল গোন্ধ আচাৰ লৈ ল'ব পাৰে আৰু এই চিলি চচ বা টমেট' চচ এইবিলাক পূৰা মানে একো পূৰা হাইজেনিককৈ বনোৱা হৈছে এইবিলাক মানে নিজে বিচাৰিলে কিবা ছাইড এফেক্ট আৰু এই নিমকিটো মানে আমি বনাইছোঁ নিমকি বনোৱা হৈছে এয়া সেইটো লাডু হৈছে লাডু বনাইছোঁ আৰু এয়া পিঠা বনোৱা হৈছে পিঠা আছে ইয়াতে এয়া মুড়ি বনোৱা হৈছে তাৰপিছত এইখিনিতো দেখা পালেই আৰু এইখিনি আমাৰ ডায়েট ধেমাজিৰ বৃত্তিমূলক শিক্ষা আৰু দক্ষতা বিকাশ বিভাগৰ প্ৰথম পদক্ষেপ আমাৰ ডায়েট ধেমাজিৰ অধ্যক্ষা মাননীয় অধ্যক্ষা মায়াৰাণী পাৱে বাইদেউৰ তত্ত্বাৱধানত আৰু তেখেতৰ নেতৃত্বত ডায়েট ধেমাজিৰ এয়া প্ৰথমটো মানে বিশেষ পদক্ষেপ আগতে এনে কোনো মানে পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল কিন্তু মায়াৰাণী পাৱে বাইদেউৰ দিনতেই এয়া আমাৰ ডায়েট ধেমাজিৰ বৃত্তিমূলক শিক্ষা আৰু দক্ষতা বিকাশ বিভাগৰ এয়া বিশেষ আৰু সুকীয়া পদক্ষেপ যিটো আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু এয়া আমাৰ কাৰণে মনত থাকি যাবলগীয়া চিৰস্মৰণীয় এক পদক্ষেপ হিচাপে এয়া সদায় থাকিব এইখিনি আছিলে আমাৰ ক'বলগীয়া ধন্যবাদ ছাৰ মানে প্ৰশ্ন এটা মনলৈ আহিছে ছাৰ মানে আত্মনিৰ্ভৰ ভকেশ্যনেল এডুকেশ্যনটো কেনেকৈ আমি মানে পঢ়িবলৈ বা শিকিবলৈ বিচাৰিলে আমি কেনেকৈ শিকিব পাৰিম কেনেকৈ যোগাযোগ কৰিব লাগিব এইটো মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে মানে আমাক এয়া বৃত্তিমূলক শিক্ষা আৰু দক্ষতা বিকাশৰ কাৰণে
কিছুমান আমাক মানে পাঠ্যক্ৰম দিব আৰু এই যথাসময়ত মানে ৰাইজে এই বিষয়ে গম পাব আৰু কিছুমান মানে কাৰ্যসূচী থাকিব মানে প্ৰগ্ৰেম থাকিব কোৰ্চ থাকিব গতিকে কোনটো কোৰ্চৰ কাৰণে কেনেকুৱা ধৰণৰ কি এলিজিবিলিটি কণ্ডিশ্যন থাকিব এইখিনি যথাসময়ত ৰাইজে গম পাব আৰু আমি সকলো ৰাইজকে আমি তাৰমানে অনুৰোধ জনাব বিচাৰোঁ আৰু তেখেতসকলৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰোঁ লগতে যে আমি যথাসময়ত আমি ইয়াৰ ওপৰত আমি আমাৰ বিজ্ঞাপন আমি প্ৰকাশ কৰিম আৰু বিশেষকৈ আমাৰ ধেমাজিবাসী ৰাইজৰ কাৰণে বিশেষকৈ আমাৰ উঠি অহা যুৱচামৰ কাৰণে আৰু বিশেষকৈ আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে বিভিন্ন ধৰণৰ আমি পাঠ্যক্ৰম আৰম্ভ কৰিম বুলি আমি অগ্ৰসৰ হৈছোঁ ছাৰ মানে যথাসময়ত এয়া ৰাইজে গম পাব শিক্ষাও পাব ছাৰ তাৰপিছত নিজে আত্মনিৰ্ভৰ মানে চাকৰি যদি নাপায় তেতিয়া নিজেও আত্মনিৰ্ভৰ হ'ব পাৰে হয় চাকৰিও পাব পাৰিব আৰু লগতে আত্মনিৰ্ভৰো হ'ব পাৰিব মানে হতাশ হ'ব নালাগে কথাটো আছিলে এইটো আত্মনিৰ্ভৰশীল শিক্ষা পাব লাৰ্ণিং বাই ডুইং শিক্ষাটো ভালকৈ পাব এয়া গতিকে মায়াৰণী পাৱে বাইদেউৰ মানে তেখেতৰ বলিষ্ঠ পদক্ষেপত এয়া হৈ উঠিছে এইখিনি আমাৰ সপোন আছিল সপোনখিনি এতিয়া পূৰা হৈ উঠিছে গতিকে বাইদেউলৈ আমাৰ সদায় মনত পৰি থাকিব আৰু বাইদেউ যিখিনি নেতৃত্ব ইয়াতে ল'লে এইখিনি কোনো কাৰণত আমি কোনোদিনেই পাহৰিব নোৱাৰোঁ বাইদেৱে লোৱা পদক্ষেপখিনি চিৰস্মৰণীয় হৈ সদায় ৰ'ব ধন্যবাদ পবিত্ৰ এইটো চাবোনটো কিমান 50 মোক পে' কৰি দিয়া তোমাৰ কিমান আছে বাটাৰফ্লাইটোৱে দিয়ক বাটাৰফ্লাইটো ভাল লাগিছে লিপন আৰ্টখিনি মই লৈ লৈছোঁ সকলোৱে একেলগে মাৰিব লাগে মই বিভিন্ন জেগাত যাওঁ মই এতিয়া চোকা ল'ৰাটোৰ নাম কোনো নাজানে অসমৰ ভিতৰত অনাগত ল'ৰাটোৰ নাম চাওক এতিয়া জীৱনত মই এনেকুৱা এটা অভিনয় কৰিলোঁ জীৱনত মই এনেকুৱা যে মই মোহনে বিয়া পাতিব লৈছোঁ যিসকলে হাত চাপে বনাইছে আমাৰ পুৰুষ এই মাইনাইকে হাত চাপে বনাইছে যিসকল পুৰুষে হাত চাপে বজাইছে মানে গমাইছে তৌ মোৰ হয়নে তৌ মোৰ মানে যি ক'লে মই চব জুখি চাইহে আছো গোটেইখিনি কথা মানে যেতিয়া বিয়া পতা নাই তেতিয়া চবেই কয় বিয়াখন দেৰি হৈছে এইটো বয়স হ'লে আমুক হ'ব তামুক হ'ব এতিয়া আকৌ ফোনটো যেতিয়া বিয়া ঠিক হৈ গ'ল তেতিয়া কয় বিয়া পাতি মই এইখিনিতে দাদা এজনক ক'লো দাদা মই বিয়া পাতিব ওলাইছোঁ আপুনি ভাল পাই বিয়া পাতিছেনে নাই এৰেঞ্জ মেৰিজ ঘৰৰ পৰা চাই কৈছে মই ঘৰৰ পৰাই চাই বিয়া পাতিছোঁ আপুনি ভাল নাপালে নেকি কৈছে মই ভাল পোৱা মোৰ ইমান কথা নাই মই কৈছোঁ আপোনাৰ ভাল পাই বিয়া পতা ভাল নে ঘৰৰ পৰা চাই বিয়া পাতা ভাল কৈছে উৰা নিম তিতা তুমি সিজাই খোৱা ভাজি খোৱা তিতাহে পাবা নাজানো আমাৰ বৌসকলে অলপ হেৰি বেয়াও পাব নালাগে এইটো ময়ো গৈ আছোঁ সেইটো ভাললৈ চিচ কমলা ভৈনী বিয়া পতাৰ আগত এইবিলাক মনত পেলাই নিদিবা কমলা ভৈনীজনী কি জানেনে কমলা ভৈনীজনী বিশ্বাস কৰক আপোনালোকে কওকচোন কমলা ভৈনীক কোনে কোনে ভাল পায় আপুনি ভাল নাপায় মইহে ভাল পাওঁ আপুনি বিয়া পাতিলে নাই নাই পাতে কাৰণে বেলেগৰ ভৈনীকৰ হেৰি কৰি আছে বিয়া পাতিলানে কমলা ভৈনীক আপোনালোকে ভাল পায়নে আপোনালোকে যেনেকৈ কমলা ভৈনীক ভাল পায় ময়ো ভাল পাওঁ কালি সেইজনী কমলা ভৈনীয়েকেনে ছাগলী মই গম নাপাওঁ আপোনালোকে যেনেকৈ আশাত আছে ময়ো আশাতহে আছোঁ হয়নে কিন্তু এইখিনিতে কওঁ মই মোহনটো কিয় হোৱা নাই ইমানখিনিলৈকে মই ধুনীয়াকৈ কথা কৈ আছোঁ মোহনটো কিয় হোৱা নাই
মোহিনী পাগল নকৰিব দাদা সুহুৰিটো অহা নাই সুহুৰিটো মই দি দিওঁ নেকি সুহুৰিটো দাদাই অথনিৰ পৰা চেষ্টা কৰিছে অহা নাই মই দিম দাদা এইটো মানে মই মোহনটো কিয় কৰা নাই জানেনে মই যেতিয়া বেহাৰবাৰী এপ্ৰ'চ কৰিছোঁ বিভিন্ন জেগাত ভাল পায় বিভিন্ন জেগাত মানুহে মোক আশীৰ্বাদ দিয়ে তাৰ মাজতে এদিন এটা কথা গম পাই গ'লো ডিষ্ট্ৰিক্টখনৰ কথা মই নকওঁ কোন জেগা মই নকওঁ সমিতিৰ কথা নকওঁ মোক আহি পেলাই এগৰাকী বয়সস্থ মহিলাই কৈছে যে তোমাকতো বহুত ভাল পায় খালি কিছুমান মানুহে কিন্তু তোমাৰ অভিনয় চাবলৈ নিদিয়ে মইতো কোনে নিদিয়ে মোহনকতো ভাল পাই বুলি গম পাওঁ মানে ভাল পোৱা মানুহৰ বেয়া পোৱা থাকিবই সেইটো আমি মানিয়ে লওঁ মানে মোৰ যদি অভিনয় কোনোবাই ভালো পায় কোনোবাই বেয়াও পাব পাৰে কিন্তু মোৰ দায়িত্ব হ'ল সেই বেয়া পোৱা যদি বেয়া পোৱাটো নহয় আপুনি যদি মোৰ অভিনয় বেয়া পায় তো গতিকে মই আপোনাক বেয়া পাব নোৱাৰোঁ কথা হ'ল যে আপোনাৰ অভিনয় যদি মোক বেয়া পায় আপোনাৰ ভাল লগাকৈ কৰিব পৰা মোৰ দক্ষতা থাকিব লাগিব আপোনাৰ ভাল লগাব পাৰিব লাগিব হয়নে মই খুৰী বৰমাক সুধিলোঁ বোলে কিয় বেয়া পায় কৈছে নহয় তোমাক সকলোৱে বেয়া নাপায় আমাৰ বয়োজ্যেষ্ঠ মহিলাসকলে বা পুৰুষসকলে বুজিব যিসকল সন্তানসমূহ বা মাতৃ হ'বলৈ গৈছে সেইসকলে হেনো বেহাৰবাৰী এপ্ৰ'চ চাবলৈ নিদিয়ে কিয় গম পাই জানেনে চাওঁ বোলে মানে যেতিয়া সন্তান গৰ্ভত থাকে তেতিয়া বেয়া বস্তু বেয়া খাদ্য বেয়া বস্তু একো চাবলৈ নিদিয়ে যাতে সন্তানৰ ওপৰত প্ৰভাৱ নপৰে হয়নে নহয় সন্তান গৰ্ভত থাকিব যেতিয়া বেহাৰবাৰী এপ্ৰ'চত কেকে এচাইচা চব ঠিকে থাকিব যেতিয়া মোহনক দেখিব এডাল যেতিয়া দেখি যাব আহিবলগীয়া সন্তান যেতিয়া আহিবলৈ মা ভাত দিছোঁ চবেই হেনো ভয় খায় সেইকাৰণে হেনো কৈছে হেৰি নিদিয়ে কৈছে তোমাক ইমানখিনি মানুহে কিন্তু ভাল নাপায় মানে যদি কোনোবা ঘৰ নতুন বোৱাৰী আহি সন্তান সোমোৱা হ'ল তাৰপিছত মোহনক ভাল নোপোৱা হয় যে বেহাৰবাৰী এপ্ৰ'চ নাচায় সেইটোকে বেহাৰবাৰীক মোক কৈছে যে তই কিন্তু মাজে মাজে ওলাবি মাজে মাজে ওলাব নালাগে সেইকাৰণে এবছৰ মই নাই কিন্তু হয়নে মই নাই অসমৰ ৰাইজৰ কাৰণে মই ওলাই দিয়াই ভাল এতিয়া আকৌ বেহাৰবাৰীতো এবছৰ নাছিলোঁ আকৌ আহিলে আপোনালোকে গম পায় নাই বেহাৰবাৰী এপ্ৰ'চ কাৰণে চবেই খোজকাঢ়ে যদি মই এনেকৈ খোজকাঢ়োঁ দেখিছে চবেই হাত চাপৰি মাৰিলে চবেই চিঞৰিছে হয়নে যদি মই এনেকৈ দৌৰোঁ কাৰো মাত নাই কাৰণ আপোনালোকে জানে এনেকৈ দৌৰিলে মোক কুকুৰেও নেখেদায় যদি মই এনেকৈ দৌৰোঁ এতিয়াতো হাত চাপৰি মাৰিলে মই সাহস পালোঁ কাইলৈ আপোনালোকে কয় নাচাবি না মানুহ চাবি বিহুৱে ফাঁকি গাব দিছে গাঁও যাম সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ভালে থাকক ভোগেৰে ভোগালী হওক এই মা গোৱাই নাহি নাছিলেই প্ৰকৃতিৰ বুকুল আমাৰ অকণমান মছলাখিনি মিলাই দিয়া চাউণ্ডত মাংস দিয়া গোটেইখিনি দি দিয়াচোন আজি যে ধেমালি যে আহিছে ইমান মানুহ গোট খাই আছে চবেই মিলি মানে আমাক বেঙেনা দিবলৈ আজি বেঙেনা নচলিব হা আজি আপোনালোকে ইমান ধুনীয়াকৈ মোক মৰম কৰিছে সঁচাই অন্তৰখনে ইমান শান্তি পাইছে এতিয়া বিহু বুলি যে আপোনালোকে মোক কিমান মৰম আশীৰ্বাদ দিছে মইতো আপোনালোকক কিবা দিব লাগিছে হয়নে নহয় মইতো কি দিম মই এটা বস্তু দি যাওঁ সকলোৱে কাজিয়া নকৰিব ভগাই ভগাই ল'ব চলা ইয়াত উঠি টকা শুই টকা সাতাই টকা আগফালে টকা পাছফালে টকা এইফালে টকা সেইফালে টকা আন্ধাৰ টকা পোহৰ টকা সকলো মানুহৰ কাৰণে কি বস্তু লাগিছে এনেকে যেনেকে সহযোগ কৰিলে বিহুতো সহযোগ কৰি ল'ব দেই আমাৰ মানে আমি গোৱা অভ্যাস নাই যে আমাৰ স্কেল বুলি একো কথা নাই আমি স্কেল বুলি ক'লে আমাৰ কাঠৰ পৰা চিচাৰ পৰা বুজি পাওঁ
গতিকে ৰাইজৰ হাত চাপৰি আমাৰ কিন্তু সহজ হ'ব আমাৰতো হেণ্ডছ নাই ইনষ্ট্ৰুমেণ্ট নাই গতিকে আপোনালোকৰ হাত চাপৰি যাব হয়নে এই প্ৰকৃতিৰ বুকুলৈ ধেমাজিবাসী ৰাইজে মূল অনুষ্ঠান পাতি বিহু বিহু চাগা হৈছে ন একেলগে হাতৰ বনাবনে তুমি চাগাতে বুকুত থাকিব দিয়া নাই মুখে দিছো মই এই বৰ্মাগৰাকী এতিয়াও সাৰ পোৱা নাই মই কি মোৰ এটা অনুষ্ঠান বেয়া হৈছে বুলি গম পাইছো বৰ্মাগৰাকী এতিয়াও সাৰ পোৱা নাই সেইকাৰণে কৈছো অনুষ্ঠান বেয়া হৈছে বুলি সেই বৰ্মাৰ কাৰণে কৈছো সহজ দেই এইফালে বৰ্মাৰ কাৰণে আছে শুই আছে থাকিব জপিয়ে এটা পুথি না চলাব না থাকিব হলে এই বমা খাই পাইছো দেই বমা না পালে বমা কাৰণে সুন্দৰ বমা কাৰণে তোমাৰ মহতে অহা যোৱা কৰোঁতে তোমাৰ মহতে অহা যোৱা কৰোঁতে তোমাৰ লোক পদূলি দুবহৰি বনৰিলে তোমাৰ লোক পদূলি দুবহৰি বনৰিলে মৰে অভাৱ অহা যোৱা কমিলে মৰি যোৱা দুবহৰি পুনৰ গজি উঠিলে প্ৰত্যেকজন গিৰিয়াক হওক প্ৰত্যেকজন ডাঙৰ ল'ৰা হওক প্ৰত্যেক পুৰুষে প্ৰত্যেকখন ঘৰৰ হিৰো আপুনি নোহোৱা যোৱাৰ লগে লগে ঘৰখনৰ এটা আৰ্থিক অৱস্থাত হওক বা গোটেই ঘৰখন ভাঙি পৰে গতিকে আমি প্ৰত্যেকজন পুৰুষে যদি হিৰো হৈ যাওঁ ঘৰখনৰ কাৰণে গোটেই দেশখন হিৰো হৈ যাব হয়নে বঢ়িয়া নিচাজাতীয় সামগ্ৰী বা পাৰিলে ওপৰত থাকক